নমস্কাৰ, নৰ্থ ইষ্ট নাওৰ এক বিশেষ অনুষ্ঠানৰ সৈতে মই অনিৰ্বাণ পাঠক। প্ৰিয় দৰ্শক, আজিৰ এই অনুষ্ঠানটি ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক উদ্দেশ্য কৰি আমি আগবঢ়াব বিচাৰিছোঁ। আজিৰ এই অনুষ্ঠানৰ বিষয়বস্তু হৈছে সমাজ কৰ্মৰে কেনেকৈ জীৱন গঢ়িব পাৰি। আৰু এই বিষয়ত আমি কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ সমাজ কৰ্ম বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ বিজয় দাসক। ডক্টৰ দাস ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। দাস ডাঙৰীয়া, ছ'চিয়েল ৱৰ্ক বা সমাজ কৰ্ম বহুতেই কৰে, বহুতেই নিজকে সমাজকৰ্মী বুলিও পৰিচয় দিয়ে। আপুনি এগৰাকী সমাজ কৰ্মৰ অধ্যাপক বা এগৰাকী সমাজ কৰ্মৰ ছাত্ৰ, এগৰাকী এই বিষয়টোৰ ছাত্ৰ বা অধ্যাপক হিচাপে বিষয়টোক আপুনি কি ধৰণে ডিফাইন কৰিব বিচাৰে? সমাজ কৰ্ম বুলিলে আপুনি কি ক'ব? ওকে, তো প্ৰথমতে নমস্কাৰ সবাকে। চ' আজিকালি মানে কি হ'ল, বহুতেই চৰ্চা চলি আছে এইটো আপোনাৰ সমাজ কৰ্ম, যোনটো আমি ছ'চিয়েল ৱৰ্ক বুলি কওঁ। তো মানুহৰ বহুত জেগাত এটা কনচেপ্টটো লৈ মানে অকণমান মিছকনচেপশ্যন যোনটো আমি কওঁ ছ'চিয়েল ৱৰ্ক আৰু জেনেৰেল মানুহে যেনেকুৱা সমাজ কৰ্ম বুলি কয়, আৰু আমি যেনেকুৱা সমাজ কৰ্ম যিটো ছ'চিয়েল ৱৰ্ক এটা কোৰ্চ আমি পঢ়োঁ বা এতিয়া আমি অফাৰ কৰোঁ ডিফাৰেণ্ট ইনষ্টিটিউশ্যন, ইউনিভাৰ্চিটিজ, এইটো মানে হয়। বেচিকেলি মই যদি কওঁ ছ'চিয়েল ৱৰ্ক, এটা কমন এটা ডেফিনিশ্যন আছে যোনটো গ্ল'বেলি একচেপ্টেবল। ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ ছ'চিয়েল ৱৰ্কে সেইটো ডিফাইন কৰিছে, ইটছ এ প্ৰেক্টিছ বেছড প্ৰফেশ্যন। তাতে আমাৰ কমন ডিফাৰেঞ্চটো হ'ল এটা যে মানুহে এইটো আমি প্ৰেক্টিছ বেছড প্ৰফেশ্যন বুলি কওঁ, আৰু এইটো বৰ্তমান চিটুৱেশ্যনৰ এটা ইমাৰ্জিং প্ৰফেশ্যন। আৰু বেলেগভাৱে ছ'চিয়েল ৱৰ্ক যিটো সমাজ কৰ্ম বহুতে কৰে, কোনোবা ভাবিছে ৱেলফেয়াৰ কিবা কৰি আছে, আৰু আমাৰ সেইটো ছ'চিয়েল ৱৰ্ক যোনটো কোৰ্চ বা প্ৰগ্ৰাম, কোৰ্চ কাৰিকুলাম যোনটো আমি পঢ়িছোঁ, এইটো তাৰ নিজস্ব এটা আপোনাৰ আমি যোনটো কওঁ চাইণ্টিফিক আৰু এটা ছিষ্টেম, এটা প্ৰচেছ যোনটো আছে, সেইটো ইটছ মানে গিভ এ কনক্ৰিট শ্বেপ টু দ্য ষ্টুডেণ্টছ অৰ দ্য ট্ৰেইনিজ। মানুহে কেনেকুৱা কিভাৱে কৰিলে তাৰ লাইফটো সি নিজে মানে যোনটো ছাষ্টেইন কৰিব পাৰে, ছেল্ফ ৰিলায়েণ্ট হ'ব পাৰে। তো এইটো ক'ব পাৰোঁ নৱপ্ৰজন্মৰ যোনটো হয় আজিকালি, এইটো ইমাৰ্জিং এটা প্ৰফেশ্যন, এণ্ড বহুতে এইটো নিজে মানে ইচ্ছাকৃতভাৱেও কোৰ্চটো অপ্ট কৰি আছে। আমি যদি চাওঁ, সাধাৰণতে বহুতে কয় নিজকে সমাজকৰ্মী বুলি কয়। এতিয়া যদি আমি ৰাজনীতিকসকলৰ কথা চিন্তা কৰোঁ, তেওঁলোকে হয়তো ৰাজনীতি আৰম্ভ কৰাৰ আগতে সমাজকৰ্মই কৰে বা সমাজকৰ্মী হিচাপে নিজকে পৰিচয় দিয়ে। যিটো কোৰ্চ, এই কোৰ্চৰ যিটো ব্যৱস্থা, এই যিটো ছিষ্টেমত এই কোৰ্চটো চলি আছে, সেই ছিষ্টেমটোৰ পৰা এই ৰাজনীতিকসকলৰ মাজত একেই না, বা এজন ৰাজনীতিকসকলে যি ধৰণে আগবঢ়ায় সেইটো একেই, প্ৰচেছটো একেই নে ইয়াৰ মাজত পাৰ্থক্য আছে? এইটো তাতে কিন্তু বহুত ইণ্টাৰেষ্টিং বস্তু আছে। যোনে মই জাষ্ট আগতে আপোনাক কৈছিলোঁ যে মানুহে বহুত ভাবে যে মই সমাজকৰ্ম কৰি আছোঁ। এতিয়া আপোনাৰ যদি মন গৈছে আপুনি কিবা এটা কৰিব সমাজৰ কাৰণে, তো আপুনি ভাবিছে আপুনি কৰি আছে ফৰ মে বি এ গ্ৰুপ অফ পিপল, আৰু কোনোবা গাঁৱৰ কোনোবা মানুহক আপুনি হেল্প কৰি আছে। সেইটো আমি নকওঁ যে এইটো ইটছ নট এ ছ'চিয়েল ৱৰ্ক। দিছ ইজ অলছ' এ কাইণ্ড অফ ছ'চিয়েল ছাৰ্ভিচেছ, ৱেলফেয়াৰ। তেতিয়া মানে কনচেপ্টটো হৈ যায়, যেতিয়া আমি ছ'চিয়েল ৱৰ্ক বুলি কওঁ, ডিফাৰেঞ্চ বিটুইন যদি আপুনি কয় পলিটিচিয়ানে কৰি আছে, কোনোবা বেলেগ ইণ্ডিভিজুৱেল যোনে ভাবে সামাজিক ৰেছপনচিবিলিটি ভাবি পালে সিহঁতে কৰি আছে। বাট আমি যোনটো জানো, তাতে ডিফাৰেণ্ট টেকনিক্স থাকে, প্ৰচেছ থাকে, যোনটো মই জাষ্ট আগতে আপোনাক অকণমান ফ্লেশ্ববেক কৰি আছোঁ আগৰটোৱে। তো সেই টেকনিক্সখিনি, প্ৰচেছখিনি আমাক হেল্প কৰাই যে আমি কেনেদৰে মানুহক আমি হেল্প কৰিব পাৰোঁ। আৰু এটা কমন আমাৰ মটো আমি ক'ব পাৰোঁ, এইটো ছ'চিয়েল ৱৰ্কৰ এইটো হয়, ইট ট্ৰাইজ টু হেল্প পিপল হু হেল্প দেমছেল্ফ। মানে আমি ডিপেণ্ডেণ্ট হোৱাটো নিশিকাওঁ,
আমি মানে অল্টাৰনেটিভভাৱে ৰাস্তাটো দেখাওঁ এইটো এটা মানে সমাজখনক বা এটা যাক প্ৰয়োজন আছে প্ৰয়োজন তেওঁলোকক এটা পথ দেখুওৱা পথ দেখাওঁ এইটো এটা পাৰ্থক্য আমি তাতে আমি মানে ইজিলি আমি মানে আইডেণ্টিফাই কৰিব পাৰোঁ ছেকেণ্ডটো হ'ল ভেৰাইটিজ অৰ ভেৰিয়াছ প্ৰব্লেমছ মানে ছ'চাইটিজ বহুত ধৰণৰ প্ৰব্লেম আছে হেল্থ প্ৰব্লেম আছে এনভাইৰমেণ্টেল ইছ্যুজ আছে তো মই জাষ্ট চিম্পলি এটা দুটা কৈ আছোঁ সেইটোৰ মাজতে আমি কেনেকুৱা মানুহক মানে এৱেৰনেছ সজাগতা এটা আনিব পাৰোঁ তাৰপিছত বিভিন্ন ধৰণৰ লাইভলিহুডৰ কেনেকুৱা কিবা কৰিব পাৰে ইন দ্য গ্ৰাছৰুট লেভেলত কমিউনিটি লেভেলত সেইবিলাক ডিফাৰেণ্ট মানে টু মটিভেট পিপল তো এনেদৰে আমি আমাৰ কোৰ্চখিনি মানে এনেকুৱা শ্বেপ আছে যাতে আমি আফটাৰ কমপ্লিশ্যন অফ ছাচ কোৰ্চ প্ৰগ্ৰাম অফ ছ'চিয়েল ৱৰ্ক অৰ মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক চ' আমি সেইবিলাক বস্তুৱে আমি শিকিব পাৰোঁ আৰু এইটোৱে ট্ৰেইন কৰি তোলে আমাক ট্ৰেইনিজ ষ্টুডেণ্টক আমি বেচিকেলি ছ'চিয়েল ৱৰ্ক ট্ৰেইনিজ বুলি কওঁ কিয় কওঁ যিহেতু আমি ফাৰ্ষ্ট কৈছোঁ আপোনাক প্ৰেক্টিছ বেছ প্ৰফেশ্যন তাতে ফিল্ড ৱৰ্ক বুলি আমাৰ এটা বহুত ইম্পৰ্টেণ্ট কম্পনেণ্ট ছ'চিয়েল ৱৰ্ক এইটো ইটছ এন ভেৰি ইণ্টিগ্ৰেল পাৰ্ট অফ ছ'চিয়েল ৱৰ্ক যিহেতু আজি আমাৰ এই অনুষ্ঠানটি সমাজ কৰ্মৰে কেনেকৈ ভৱিষ্যত গঢ়িব পাৰি বা জীৱন গঢ়িব পাৰি বা সমাজ কৰ্মক কেনেকৈ এটা বৃত্তি হিচাপে ল'ব পাৰি গতিকে আমি তাৰ গুৰুত্বটো নিশ্চয় জানিব লাগিব ভাৰতৰ নিচিনা এখন দেশত সমাজ কৰ্মৰ দৰে এটা বিষয়ৰ গুৰুত্ব কিমান আছে সেইটো বস্তুখিনি যদি মই আকৌ মানে আপোনাক কওঁ নাও ইন দিছ কণ্টেম্পৰাৰী এৰা I would say as a academician or I won't say academician like as a faculty in the social work so it is giving a good platform to the current youth okay আৰু হল যোনটো আপুনি কৈছে কেনেদৰে মানে ইম্পৰ্টেঞ্চ এইটোৰ ইম্পৰ্টেঞ্চটো কি হ'ব পাৰে আমাৰ ইয়াতে আমাৰ ভাৰতত কি হৈছে আমি যদি চাওঁ 70% মানুহে গ্ৰামতে মানে গাঁৱতে বসবাস কৰে তাতে আমি কি চাওঁ হাউ these people are suffering from different issues number of social issues starting from economics starting from political issues also even from other issues health issues so tate social worker very scope ase আমি যদি ইম্পৰ্টেঞ্চটো যদি তেতিয়া আমি ইউটিলাইজ কৰিব পাৰিম নট অনলি ৰুৰাল বাট ইন দ্য মেইন টাইম দ্য অল দ্য কমিউনিটিজ ৰুৰাল আৰ্বান ইভেন অলছ' ট্ৰাইবেল মানে জিঅ'গ্ৰাফিকেলি আমি জাষ্ট আপোনাক এইটো ক'ব পাৰোঁ তো আৰ্বানত ইন আৰ্বান এৰিয়া ইন দ্য মেইন টাইম ৰুৰাল এৰিয়া ইভেন অলছ' দ্য ট্ৰাইবেল কমিউনিটিজ এৰিয়াজ ছেইম livelihood prospects economic prospect health prospect আমাৰ social worker বহুত এটা important field আছে তাতে আৰু যদি আমি অকমান কনক্ৰিট বা অকমান সেপাৰেটকে ক'ব পাৰোঁ যোনে বহুত ইচ্ছা আছে they are willing to go for social work or this course so বহুতে কেৰিয়াৰটো কৰিব পাৰে লাইক আপোনাৰ ডেভেলপমেণ্টেল ছেক্টৰতো যাব পাৰে একাডেমিকত যাব পাৰে অ'কে এতিয়া মই যদি কওঁ ডেভেলপমেণ্ট ছেক্টৰত বহুতৰ কনফিউজন হৈ যাব কি মানে কেনেদৰে বা ক'ত যাব পাৰে কমন এটা বস্তু আছে আমি ক'ব পাৰোঁ যে নাও চব বস্তুখিনি গভৰ্ণমেণ্টৰ আণ্ডাৰত তো জব পোৱাটো সম্ভৱ নহয় তো বাট বহুত ধৰণৰ ইণ্টাৰনেশ্যনেল নেশ্যনেল লেভেল NGOs নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন আজিকালি বহুত নেশ্যনেল ইণ্টাৰনেশ্যনেল NGOs কাম কৰি আছে ফৰ দ্য ৱেলফেয়াৰ অফ ডিফাৰেণ্ট ভালনাৰেবল ছেকশ্যনছ নেশ্যনেলি গ্ল'বেলি চ' তাতে বহুতখিনি স্ক'প আছে ফৰ এক্সাম্পল ইউনিচেফ এটা ওৱান অফ মানে আই কেন চে ডেট বহুত এটা ভাল ক'ৰ ফিল্ড তাতে বহুত MSW ষ্টুডেণ্টছ ট্ৰেইনিজ এতিয়ালৈকে কাম কৰি আছে এক্ৰছ দ্য ইণ্ডিয়াটো UNDP আছে আমি এই বিষয়ত কথা পাতিম যে ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ পাছত তেওঁলোকে
কি ধৰণৰ তেওঁলোকে কাম কৰিব পাৰিব বা ক'ত কাম কৰাৰ সুবিধা ক'ত পাব এই বিষয়ে কথা পাতিম কিন্তু আমি প্ৰথমতে ইয়াৰ পাঠ্যক্ৰম সম্পৰ্কে কিছু কথা পাতি ল'ব বিচাৰিছোঁ যেহেতু আপুনি আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ এগৰাকী সহকাৰী অধ্যাপক এই বিষয়টোৰে আসাম ডাউনটাউন ইউনিভাৰ্চিটিয়ে নিশ্চয়কৈ এই কোৰ্স আপোনালোকৰ যেটো কোৰ্স আছে এই কোৰ্সত বহু ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন ইতিমধ্যে কৰি আছে আপোনালোকৰ কোৰ্সৰ বিষয়ে অলপ ক'ব নেকি যে তাত কেনেকুৱা সুবিধা আছে ওকে ভাল আসাম ডাউনটাউন ইউনিভাৰ্চিটি একচুয়ালি আমি সোশ্যাল ওয়ার্ক প্রোগ্রাম অফ সোশ্যাল ওয়ার্ক और মানে বিএসডব্লিউ এমএসডব্লিউ কোর্সটো অফার কৰি আছো তো কোর্সটো স্টার্টিং হৈছে আপোনাৰ 2010 ৰ পৰা ফ্ৰম দ্য বিগিনিং তো তাৰ পৰা হে কোর্সটো ইন্ট্ৰোডিউস হৈছে আৰু বহুতখিনি ষ্টুডেন্টও পাস আউট হৈছে ইয়াৰ পৰা নাও বিএসডব্লিউ টো মানে 3 বছৰৰ মই জাস্ট কোর্সখিনি আপোনাক অকমান ডিটেইলছত কৈ দিও বিএসডব্লিউ 3 years আৰু এমএসডব্লিউ 2 years মাস্টাৰ অফ সোশ্যাল ওয়ার্ক এন্ড ব্যাচেলর অফ সোশ্যাল ওয়ার্ক তো তাতে কোর্সটো মানে আন্ডাৰ প্ৰগ্ৰাম অফ ফেকাল্টি অফ হিউম্যানিটিজ এন্ড সোশ্যাল সায়েন্সৰ আন্ডাৰত তো বিএসডব্লিউ যেনেকৈ আপুনি 6টা সেমিস্টাৰ আছে 6টা সেমিস্টাৰ কমপ্লিট কৰিব লাগিব আৰু দেন মাস্টাৰ 4টা সেমিস্টাৰ আছে আমি বিএসডব্লিউত আমি কোনোবা আপোনাৰ স্পেশালাইজেশন অফাৰ কৰা নাই কিন্তু তাতে মাস্টাৰ্ছত আমি স্পেশালাইজেশন কোর্সেস আছে যোনটো জাস্ট মই ৰিলেট কৰিব পাৰো আগৰ কথাখিনি যে মানুহে বা ট্ৰেইনিজে যদি কাম কৰে মানে কোনটো ফিল্ডত কোনটো স্পেশালাইজেশন ললে কেনেকুৱা তাৰ বেনিফিট হ'ব বা তাৰ নিজৰ এটা ইন্টাৰেষ্ট থাকিব যে মই হেতু স্পেশালাইজেশনত যাম বা এটো স্পেশালাইজেশন যাম তো গ্ৰেজুৱেট বিএসডব্লিউৰ কাৰণে যোনে এইচএছ 10+2 কমপ্লিট কৰিছে উইথ যিকোনো ষ্ট্ৰীমৰ 45% লৈ তো তেখেতে যদি ইন্টাৰেষ্ট থাকে তো এইটোৰ কাৰণে বা এপ্লিকেশন কৰিব পাৰে আবেদন কৰিব পাৰে বা ল'ব পাৰে মানে কোৰ্সৰ ইন্টাৰেষ্টও কৰিব পাৰে আৰু সিমিলাৰলি আপোনাৰ ফৰ এমএসডব্লিউ ফৰ ফ্ৰম এনি ডিসিপ্লিন গ্ৰেজুৱেচন হ'ব লাগিব তাতে 45% মাৰ্কস আমি ৰাখিছো মিনিমাম টু তাতে আৰু এমএসডব্লিউত আমি ফ্ৰম থাৰ্ড সেমিস্টাৰ আমি অফাৰ দি আছো স্পেশালাইজেশন তিনিটা আছে এটা আছে কমিউনিটি ডেভেলপমেন্ট এটা আছে হিউম্যান ৰিসোৰ্স ম্যানেজমেন্ট আৰু এটা মেডিকেল এন্ড সাইকিয়াট্ৰিক সোশ্যাল ওয়ার্ক সো তাতে মানে পুৰা এই গুটেখিনি বস্তু কমিউনিটি ডেভেলপমেন্ট ললে কেনেদৰে কাম কৰিব পাৰিব ইন ফিউচাৰত তাৰ কি ইন্টাৰেষ্ট থাকিব কমিউনিটি লেভেলত কাম কৰাৰ তাতে কি স্কোপ থাকিব দেন মেডিকেল এন্ড সাইকিয়াট্ৰিক সোশ্যাল ওয়ার্ক হেলথ ৰিলেটেড আছে যাৰ ইন্টাৰেষ্ট থাকে হেলথ সেটিংত কাম কৰিব মেডিকেল সেটিংত কাম কৰিব তো তেখেতে সেই মানে স্পেশালাইজেশন ল'ব পাৰে আৰু আছে হিউম্যান ৰিসোৰ্স ম্যানেজমেন্ট এতিয়া কোনোবা যদি কৰ্পোৰেট সেক্টৰত যাব বিচাৰে এইচআৰ ৰিলেটেড বা পাৰ্সোনাল সেকশনত যাব বিচাৰে তো সেইখিনি বস্তু তাৰ পৰা হি মানে নিজকে গঢ়ি তুলিব পাৰিব তিনিটা তো এইখিনি আমাৰ আৰু পিএইচডি তো আছে পিএইচডি আছে ফৰ ফাৰ্দাৰ ৰিসাৰ্চ এন্ড ওকে আন্ডাৰ গ্ৰেজুৱেট কোৰ্স যিখিনি থাকে যেহেতু আপোনাৰ যদি মাস্টাৰ ডিগ্ৰী লেভেলত হয় এমএসডব্লিউ হয় তেতিয়া হলে সাধাৰণতে গ্ৰেজুৱেচন লেভেলত এটা কোৰ্সৰ আইডিয়া পায় আৰু সেই ধৰণে তেওঁলোকে আগবাঢ়িব পাৰে কিন্তু আন্ডাৰ গ্ৰেজুৱেট লেভেলত যেতিয়া হায়াৰ সেকেন্ডাৰী পাছ কৰি অহা ছাত্ৰ ছাত্ৰী এজনে এই কোৰ্সটো পঢ়িবলগীয়া হয় আন্ডাৰ গ্ৰেজুৱেট এই পৰ্যায়টোত কেনেকুৱা ধৰণৰ পাঠ্যক্ৰম থাকে তাতে ইমিডিয়েটলি আফটাৰ কমপ্লিশন অফ এইচএছ তাতে মানুহৰ বহুত মানে ইভেন ষ্টুডেন্টৰ বহুতখিনি মাইণ্ডত আহিব যেতিয়া সাডেনলি গৈ ফেলে বিএসডব্লিউ কি চাবজেক্ট থাকিব তো কোৰ্সটো এনেকা মানে ডিজাইনত আছে ইনিশিয়ালি মানে সেম লাইক আদাৰ গ্ৰেজুৱেচন আমি যোনটো বিএ বা জেনাৰেল কো তাতে ইংলিছ দেন কোৰ পেপাৰ এটা থাকিব ইংলিছ থাকিব মানে জেনাৰেল ইংলিছ তাৰপিছত বেসিক এবাউট ইণ্ডিয়ান সোসাইটি দেন ইণ্ডিয়ান সোশ্যাল স্ট্ৰাকচাৰ দেন সোশ্যাল ওয়ার্কৰ এটা জাস্ট জেনাৰেল ইন্ট্ৰডাকশন থাকে ইনিশিয়ালি মই জাস্ট ফাৰ্ষ্ট সেমিষ্টাৰৰ কথাখিনি কৈছো সেকেন্ড সেমিষ্টাৰত লাহেকে আমি একো লাইক আদাৰ জেনাৰেল বিএ কোৰ্সেস তো ইংলিছ থাকিব অল্টাৰনেটিভ এনেকুৱা দেন মেইন সোশ্যাল ওয়ার্কৰ
লাহেকে লাইক ফাৰ্ষ্ট ছেমিষ্টাৰত ইণ্ট্ৰডাকশ্যনখিনি পাইছে, ইণ্ট্ৰডাকশ্যন টু ছ'চিয়লজি কি বস্তু হয় ছ'চিয়লজি তাতে পূৰা গোটেইখিনি বস্তু। দেন ছেকেণ্ডত তাতে নেক্সট ডিফাৰেণ্ট আদাৰ মেথডছ অফ ছ'চিয়েল ৱৰ্ক বা আদাৰ পাৰ্চপেক্টছ কি সেইবিলাক আমি ইনক্লুড কৰিছোঁ। তাতে কোৰ্চটো এনেকুৱা আছে মানে as the course is related to the whole about the social issues and social structure and so Indian society, social problems, even also some of legal perspective we mane amar janibo lagibo, then human behavior, psychology related human behavior, then apnar personality development, to ibilak ami loi phale gotekini BSW curriculum tu ase to তাতে অটোমেটিকলি আফটাৰ মানে থাৰ্ড ফ'ৰ্থ ছেমিষ্টাৰ যোৱাৰ পিছত ষ্টুডেণ্টখিনিয়ে নিজে নিজে এটা আইডিয়া ল'ব পাৰিব যে নেক্সট মাষ্টাৰত কি কৰিব। MSWত গ'লে কোনটো বা কোন ফিল্ডত সিহঁতে ভালকৈ কৰিব পাৰিব, নিজকে মানে মানাই ল'ব পাৰিব বা এডজাষ্ট কৰিব পাৰিব সময়খিনি কোৰ্চত। তো সেইটো এটা কোৰ্চখিনি পূৰা একুৰেটলি মানে ভালকৈ ডিজাইন তাতে কৰা আছে আৰু MSW কৰাৰ সময়ত যদি MSWৰ কাৰণে কোনোবাই এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে হয়তো গ্ৰেজুৱেশ্যন লেভেলত BSW নকৰিলেও বা বেলেগ যদি ছাবজেক্টৰো হয় ছাত্ৰজন ছাত্ৰীগৰাকী তেওঁতো এডমিশ্যন নিশ্চয় এইটো পাৰিব। এইটো আপুনি বেলেগ মানে এনি ডিচিপ্লিন এনি কোৰ্চ হ'ব পাৰে। বৰ্তমান আপোনালোকৰ ইউনিভাৰ্চিটিত এতিয়ালৈকে এডমিশ্যন চলি আছে কাৰণ বহুতখিনি ইউনিভাৰ্চিটিত আপোনাৰ কলেজৰ গ্ৰেজুৱেশ্যন লেভেলৰ এতিয়ালৈকে ৰিজাল্ট দিয়া নাই। তো এডমিশ্যন আমাৰ চলি আছে, এইটো নৱেম্বৰলৈকে চলিব। নৱেম্বৰৰ আমিতো ছেকেণ্ড মানে ইনিচিয়েলি ষ্টাৰ্ট কৰিব ক্লাছত বাট নৱেম্বৰৰ ফাৰ্ষ্টলৈকে 16লৈকে মানে এনেকুৱা আছে চলি থাকিব এডমিশ্যন। কি সুবিধা প্ৰদান কৰি আছে আপোনালোকে ছাত্ৰ ছাত্ৰীখিনি MSW মানে ৰিগাৰ্ডিং কোৰ্চ আৰু বাকী আদাৰ মানে অভাৰঅল ফেচিলিটিজ বিশেষকৈ কোৰ্চৰ কৰি আছে আৰু তাৰ লগত আৰু কেনেকুৱা ধৰণৰ আৰু অন্যান্য কি কৰিব লাগে? অ'কে, চ' লাইক আগতে যোনটো মই কৈছোঁ আমি স্পেচিয়েলাইজেশ্যনখিনি দি আছোঁ মানে জেনেৰেল ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ছেমিষ্টাৰৰ আমাৰ জেনেৰেল কোৰ্চখিনি আছে, দেন স্পেচিয়েলাইজেশ্যনত আছে গৈ আছে। কিন্তু তাতে ফিল্ড ৱৰ্কো আছে আমাৰ এটা যেটা ফিল্ড ৱৰ্কটো মানে পাৰ্ট এণ্ড পাৰ্চেল অফ ছ'চিয়েল ৱৰ্ক। তো এভৰি উইকলি মানে 2 দিন ষ্টুডেণ্টে ফিল্ডত যাব লাগিব। তাতে আমাৰ ফিল্ড ৱৰ্ক কৰ্ডিনেটৰো আছে। আমি গোটেইখিনি আদাৰ ফেকাল্টিজ মিলি পেলাই উই প্লেচ ষ্টুডেণ্ট মানে ইন চাৰ্টেন কমিউনিটিজ অৰ দ্য আণ্ডাৰ চাৰ্টেন অৰ্গেনাইজেশ্যনছ NGOs অৰ কিবা হস্পিটেলতো আমি ষ্টুডেণ্টক প্লেচ কৰোঁ যাতে আমাৰ এজ পাৰ কোৰ্চ কাৰিকুলাম এজ পাৰ কণ্টেণ্ট যিখিনি আছে দে কেন প্ৰেক্টিচ ইন দ্য ফিল্ড। তো এইটো আমি উইকলি থাকে। তাৰপিছত আদাৰ প্ৰগ্ৰামো আমি কৰি থাকোঁ, ৱৰ্কশ্বপখিনি অৰ্গেনাইজ কৰি থাকোঁ ষ্টুডেণ্টৰ কাৰণে যাতে ষ্টুডেণ্টৰ ফিল্ডত গ'লেও বা আদাৰ ৰিলেটেড টু আদাৰ ছাবজেক্টছ অলছ' কেনেকুৱা কি মানে কৰিব পাৰিব। ৰিগাৰ্ডিং পাৰ্চনেলিটি ডেভেলপমেণ্ট অলছ' উই ট্ৰেইন ষ্টুডেণ্টছ বিকজ নট অনলি ফৰ আদাৰ মিনছ HR বা নট অনলি ফৰ CD ইন জেনেৰেল ফৰ অল দ্য ষ্টুডেণ্টছ অফ MSW আমি এনেকুৱা ফেচিলিটিছখিনি দি থাকোঁ যাতে আমাৰ মেইন মটো হ'ল ষ্টুডেণ্ট মানে ভালকৈ শিকিব লাগে, নিজকে নিজে মানে গঢ়ি তুলিব লাগে। চ' উই গিভ ছাচ স্ক'প টু দ্য ষ্টুডেণ্টছ, সেইটোৱে। আৰু এটা হ'ল আমি ৰুৰেল কেম্পতো লৈ যাওঁ ষ্টুডেণ্টক, সেইটো মানে আমাৰ MSW কাৰিকুলামত আহে। তো দেৰ 7 দিনমান থাকিব ষ্টুডেণ্টে গাঁৱতে, তাতে থাকি পেলাই গাঁৱৰ এনভাইৰনমেণ্টেল লগতে কাম কৰিব একম্পেনিড বাই ফেকাল্টি মেম্বাৰ্ছো থাকে তাতে। তো আমি মাজুলীতো গৈছোঁ একবাৰ, ইয়াৰ পৰা গৈছে। আৰু লাষ্ট টাইমৰ পানী খেতি এইফালে এটা গাঁৱতে মানে ষ্টুডেণ্ট গৈ তাতে কাম কৰিছে। আপুনি কৈ থাকোঁতে মোৰ এনেকুৱা লাগিছে এই বিষয়টো কামৰ মাজেৰে বা অধ্যয়নৰ মাজেৰে যথেষ্টখিনি উপভোগ কৰিব পাৰি। একজেক্টলি এনেকুৱা মানে যিমান নিজকে ইনভল্ভ কৰিব ইন দ্য ফিল্ডত মানে ইমানখিনিহে মানে ষ্টুডেণ্টে শিকিব পাৰিব। তো এইটো কাৰণে আমি মানে ফিল্ড ৱৰ্ক ইজ মাষ্ট, ইজ কম্পালচাৰী এণ্ড ভেৰি ইণ্টাৰেষ্টিং এণ্ড ৰিলেভেণ্ট টু দ্য কোৰ্চ আমাৰ। বৰ্তমান সময়ৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় বুলি আপুনি কৈছে সমাজকৰ্ম বা ছ'চিয়েল ৱৰ্ক। আৰু অসমত আছাম ডাউন টাউন ইউনিভাৰ্চিটি ব্যক্তিগত খণ্ডৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়, আৰু এই বিশ্ববিদ্যালয়খনে প্ৰভাইড কৰি আছে এই কোৰ্চটো। আৰু লগতে আমি ক'ব লাগিব যে আপোনালোকে যিহেতু
PhD কথাও কৈছে Mhm. ইউনিভাৰ্চিটি এখনৰ PhD যেটো সেকশন এটা যথেষ্ট গুৰুত্বপূৰ্ণ আপোনালোকে PhD কেতিয়াৰ পৰা কৰি আছে বা কেনেকুৱা ধৰণৰ সুবিধা আছে PhD কাৰণে PhD কাৰণে মানে এতিয়া ষ্টাৰ্ট হৈছে তো বা PhD কাৰণে মানুহে যোনে ইণ্টাৰেষ্ট আছে ফৰ ৰিচাৰ্চ অৰ ফৰ মানে নিজকে ৰিচাৰ্চ ফিল্ডত ইয়ে কৰিব ইনভলভ কৰিব তো দে কেন গো ফৰ ৰিচাৰ্চ ৱৰ্ক অ'কে তো এতিয়া যাৰ যেনেকুৱা ইণ্টাৰেষ্ট যাৰ যোনটো ফিল্ডত ইণ্টাৰেষ্ট তো মানে দে কেন চুজ PhD in Assam Downtown University under program of social work. Recently advertisement sage start hoye jabo amar recently October hoy basically তো বহু ছাত্ৰ ছাত্ৰী এই বিষয়টোৰ প্ৰতি আগ্ৰহী বা সমাজ কৰ্মৰ প্ৰতি আগ্ৰহী বা সেই ধৰণে অভিভাৱকসকলেও হয়তো ছাত্ৰ ছাত্ৰীক এই বিষয়টোলৈ আগবঢ়াই দিব বিচাৰে বহুতে কিন্তু তাত এটা প্ৰশ্ন আহে যে অধ্যয়নৰ পাছত ছাত্ৰগৰাকীজনে বা ছাত্ৰীগৰাকীয়ে নিজৰ জীৱনটো কিদৰে আগুৱাই নিব বা অধ্যয়নৰ পাছত তেওঁলোকে কেনেধৰণৰ প্লেচমেণ্ট পাব সেই বিষয়ে অলপ ক'ব অ'কে এইটো so এইটো এটা কমন কুৱেশ্যন থাকে মানুহৰ যে আফটাৰ কমপ্লিশ্যন অফ মাষ্টাৰ্ছ বা আমি MSc পঢ়ি পেলাই কি কৰিম বেকাৰ থাকিম নে নাই বা ভাল জব পাম নে নাই এইটো কমন কুৱেশ্যন মানুহৰ মাজতে আহে এতিয়া তো yes in that case I would say that 95% more than 95% মানে after completion of the একেলগে বা এনে for a certain period ইহঁতে মানে ইনভলভ হৈ যায় হা বা কিছুমানে যদি বিচাৰে নিজেও বিচাৰে বাট ফ্ৰম এডভাৰটাইজমেণ্ট এণ্ড অল বাট আমাৰ আসাম ডাউনটাউন ইউনিভাৰ্চিটি প্লেচমেণ্ট চেলো আছে তাৰ পৰা যথেষ্ট হেল্প মানে ইয়ে কৰে এজ এ ডিউটি অফ দ্য প্লেচমেণ্ট চেল তো দে আৰ ডুইং এ গ্ৰেট জব দেয়াৰ in giving placement and all not only social work other for other courses also বহুতে মানে যেনেদৰে আপোনাৰ HR লৈ যোনে পাছ কৰিছে বহুত জেগাতে কাম কৰি আছে এতিয়া আপোনাৰ এজ এ HR বা কৰ্পৰেটতো গৈ আছে আণ্ডাৰ NGOতো কাম কৰি আছে আৰু বহুতেতো আপোনাৰ কেইজন মানে চুজ কৰিছে একাডেমিক ফিল্ডটো সো সেম বস্তুটো আকৌ মই একবাৰ কম যে এইটো মানুহে কনফিউজন লাগে যে জেনাৰেল বা আফটাৰ MSW আমি জব পাম নে নাপাম কাৰণ আফটাৰ অল মেইন এটা এইম দেখে মানুহৰ মাষ্টাৰ্ছৰ পিছত কিবা এটা কৰিব যাৰ ফাৰ্দাৰ ষ্টাডিজ বা কেৰিয়াৰৰ মানে একাডেমিক বা আদাৰ ইয়েতে ষ্টাডি কৰিব মন তো তেখেতে যাব পাৰে ৰিচাৰ্চৰ বা বেলেগ আকৌ কোৰ্চ অফ কৰিব পাৰে এইটো ডিপেণ্ড কৰে ইণ্ডিভিজুৱেলৰ ইণ্টাৰেষ্টৰ ওপৰত বাট যোনখিনি আপোনাৰ মাষ্টাৰ্ছটো কমপ্লিট কৰে তো অবভিয়াছলি ইহঁতে ডেভেলপমেণ্ট ছেক্টৰ একাডেমিক ছেক্টৰ এইবিলাকত কাম মানে কৰিব পাৰে আৰু জাষ্ট এটা দুটা এক্সাম্পলো দি আছোঁ এতিয়া ফৰ আমাৰ আসামত APSCৰ আণ্ডাৰতো ছ'চিয়েল ৱৰ্ক প্ৰগ্ৰামটো মানে কোৰ্চটো ৰিকগনাইজো হৈছে এণ্ড আণ্ডাৰ CDPO সেইটোৰে মাজতে ছ'চিয়েল ৱৰ্ক এতিয়া মানে that those who have completed social work they can apply under APSC even also NRLM SRLM NHM সেইবিলাকত বহুতখিনি মানে স্কোপ আছে ফৰ ছ'চিয়েল ৱৰ্ক মই এইখিনিতে কথা এটা সুধিব মন গৈছে যিটো NRLM বা SRLMৰ কথা কৈছে সেইটো সাধাৰণতে চৰকাৰৰ কিছুমান সংস্থাত ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰে বা তেওঁলোকে কামৰ সুযোগ পাব পাৰে কিন্তু সাধাৰণতে এনেকুৱা ক্ষেত্ৰত দেখা যায় যে হয়তো সেই অনুষ্ঠানটোৱে তেওঁলোকৰ মানুহৰ দৰকাৰ হ'ব লাগিব তেতিয়াহে কাৰোবাক ল'ব বা ক'ৰবাত যদি প্লেচমেণ্ট ওলাই তেতিয়াহে তেওঁলোকে তাত এংগেজ হ'ব পাৰে কিন্তু তাত এনেকুৱা কিছুমান কথা থাকে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া পাছ আউট হয় যেতিয়া তেওঁলোকৰ কোৰ্চ কমপ্লিট হয় তাৰপিছত তেওঁলোকে নিজকে কেতিয়া এংগেজ কৰাব লাগে কেতিয়াবা কেনেকৈ আগবাঢ়িব কোৰ্চটো কমপ্লিট হোৱাৰ পাছত হোৱাৰ লগে লগে তেওঁলোকে কেনেকৈ আগবাঢ়ি গ'লে ভৱিষ্যতে তেওঁলোকে আৰু অলপমান ভালকৈ নিজকে আৰু প্ৰতিষ্ঠিত কৰিব পাৰিব আচ্ছা প্ৰথম কি কৰিব তেওঁলোকে অ'কে তাতে কমন এটা কথা মই এইটো মানে নিজৰ ফালৰ পৰা মই লাইক যোনে জাষ্ট ৰিচেণ্টলি পাছ আউট হ'ব বা মাষ্টাৰ্ছ ফাইনেল ইয়াৰত আছে তো আফটাৰ কমপ্লিশ্যন অফ দেয়াৰ কোৰ্চ চ' মই ভাবোঁ যে যদি
তেখেতে নিজে নিজে ফালৰ পৰা অকণমান ইনিচিয়েটিভ লৈ ভাল বা অৰ্গেনাইজেশ্যনত বা NGOত বা আদাৰ তাতে ফিল্ডত একবাৰ নিজে নিজে কিবা জবৰ কাৰণে নহ'লেও ভলাণ্টাৰী বা কিবা এটা যদি ফৰ লাৰ্ণিং পাৰপাছ ইনিচিয়েলি সিহঁতে কাম ষ্টাৰ্টটো কৰিব পাৰে তেতিয়া কি হ'ব এটা বহুত এটা আইডিয়া পাই যায় ষ্টুডেণ্ট মানে ইয়াতে তাতে নেক্সট ফিল্ডত কি কাম কৰিব নকৰিব আৰু কমনলি আৰু এটা বস্তু যে বহুত আমাৰ ৰিজনেল NGO আছে বা যেনেদৰে আপোনাৰ গুৱাহাটী বেজৰ মই কথাটো কৈছোঁ জাষ্ট চিম্পলি কেইটামান কথা কৈছোঁ আপোনাৰ যেনেকৈ বি বৰুৱা কেঞ্চাৰ হস্পিটেল আছে নেক্ৰি আছে তো তেখেতৰ বহুত সৰু সৰু প্ৰজেক্টত আহে তো ষ্টুডেণ্টে কি হয় তাতে মানে জাষ্ট ইনিচিয়েলি লাইফটো ষ্টাৰ্ট কৰিব পাৰে উইথ ডেট প্ৰজেক্ট থ্ৰু এপ্লাই আৰু তাতে কেনেদৰে কাম কৰিব পাৰে ইনিচিয়েলি পঢ়াত থাকোঁতে এটা নলেজ ফ্ৰম ফিল্ড এইটো এটা অকণমান পাৰ্থক্য থাকে যেতিয়া একদম ৰিয়েল ফিল্ডত প্ৰফেচনেলি কামটো কৰিব তেতিয়া তো সেইখিনি বস্তু হৈ গ'লে তেখেতে নিজে নিজে মানে ইন ফিউচাৰ অলছ' বহুতখিনি কাম নিজৰ পৰা আগবঢ়াই ল'ব পাৰিব ইয়াৰ উপৰিও যদি কোনো সংস্থাৰ লগত চৰকাৰী হওক বা বেচৰকাৰী কোনো সংস্থাৰ লগত জড়িত নহয় কোনোবা ছাত্ৰ ছাত্ৰীয়ে কোৰ্চটো কমপ্লিট কৰি পেলাই তেওঁলোকে নিজে কিবা কৰিব বিচাৰে সেইটোৰ কাৰণে সুবিধা এইটো নিজে যদি বিচাৰে নিজে যদি বা কোনোবা ফিল্ডত কাম কৰিব বিচাৰে ছেল্ফ ইনিচিয়েটিভ লৈ পেলাই তো এনেকুৱা আমাৰ নিজৰো এজন দুজন ফ্ৰেণ্ড আছে নিজে নিজে লাইক মানে আপোনাৰ কমিউনিটি বেজত গৈ পেলাই কাম ষ্টাৰ্ট কৰিছে অ'কে সৰু এটা এক্সাম্পল দি আছোঁ মানে এণ্টাৰপ্ৰিনাৰশ্বিপ যদি আমি কওঁ তো বহুতে গ্ৰামত গৈ পেলাই বা ৰুৰেল এৰিয়াত গৈ পেলাই এনেকুৱা ইনিচিয়েটিভ লৈছে উইথ এ গ্ৰুপ অফ পিপল এণ্ড দে ষ্টাৰ্টেড ৱৰ্কিং উইথ দেম এনেদৰে সেই লাইক এটা সৰুকৈ সংস্থা নিচিনা নিজকে বনাই দেন দে ষ্টাৰ্টেড ৱেল আৰু সেই যিটো কমিউনিটিৰ মাজত তেওঁ গৈ পেলাই কাম কৰিব তেওঁ নিজেও স্বাৱলম্বী হ'ব পাৰিলে বেলেগেও দিব পাৰে সেইটো এটা মানে যোনটো আমাৰ ওৱান অফ আমি ক'ব পাৰোঁ যে মানুহক কেনেদৰে শিকাব পাৰে আৰু নিজক কেনেদৰে শিকিব পাৰে মানে লাইভলিহুড প্ৰস্পেক্টখিনি চ' সেইটো এটা গ্ৰেট আপোনাৰ ইম্পেক্ট থাকে তাতে আমি অনুষ্ঠানটো সামৰিব লাগিব তাতে আৰু সৰু সুৰা কেইটামান কথা যিহেতু এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু এই বিষয়টোৰ লগত সাধাৰণতে এই বিষয়টো সম্পূৰ্ণৰূপে সমাজৰ লগত সমাজখন বা এখন সমাজৰ লগত ছ'চাইটিৰ লগত এটা জড়িত হৈ থকা বিষয় দেশখনৰ লগত জড়িত হৈ থকা বিষয় গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বিষয়টোৰ প্ৰতি আগ্ৰহ কৰি পেলাই আগবাঢ়ি আহিব তেওঁলোকে কেনেকুৱা এটা মনোভাৱ লৈ অহাটো আপুনি বিচাৰে এগৰাকী অধ্যাপক হিচাপে এইটো মই যদি ক'বলগীয়া হয় এইটো ষ্টুডেণ্টৰ বা ছাত্ৰ মানে যোনজন ছাত্ৰ ছাত্ৰী এইটো কৰ্চটো ল'ব বিচাৰে নিজৰ পৰা ফাৰ্ষ্ট অফ অল নিজৰ একদম ডেডিকেশ্যন বা ইণ্টাৰেষ্টটো লাগিবই কাৰণ বহুতে আছে গৈ পেলাই ফিল্ডত মানে মই যাম নে নাযাম বা কাম কৰিম নে বা এনেকুৱা সেইটো ফিল্ডত কাম কৰিম নেকি বা এনে কমিউনিটিত যাম নে নাযাম সেইটো যদি মনোভাৱ থাকে তেতিয়াহ'লে মানে অকণমান দিগদাৰ হৈ যাব ফিল্ডত কাৰণ এজ এ ছ'চিয়েল ৱৰ্ক ট্ৰেইনি ইউ নিড টু মানে ফিল্ডত যোনটো টাইম মানে যোন চিটুৱেশ্যন আহিব ইউ হেভ টু একচেপ্ট মানে চিটুৱেশ্যন বেজ অন দ্য চিটুৱেশ্যন মানে চব চিটুৱেশ্যন চেলেঞ্জেছ মানে মই স্পেচিফিকেলি ক'ম যে যিমানখিনি চেলেঞ্জেছ আহিব ইউ হেভ টু একচেপ্ট দ্য চেলেঞ্জেছ কাৰণ আমি আৰু এটা এইটো মোৰ এটা পাৰ্চনেল ভিউ আছে মই যদি এটা লাইফত ওৱান ষ্টেপ লওঁ তাৰ পৰা মই কিবা এটা শিকিম আৰু ছেকেণ্ড এটা কথা হ'ল চেলেঞ্জৰ মাজতে অপৰচুনিটিজ তো যেতিয়া আমি চেলেঞ্জখিনি আমি একচেপ্ট কৰিব পাৰিম তেতিয়াহে মোৰ মানে ওচৰত অপৰচুনিটিজখিনি কেইটা আহিব তো যোন ছাত্ৰ ছাত্ৰী আহিব বিচাৰে এই কৰ্চটো অপ্ট কৰিব বিচাৰে উইথ ফুল ডেডিকেশ্যন আৰু নিজৰ ইণ্টাৰেষ্ট আৰু কমিউনিটি বেজ কাম বা এনেকুৱা গ্ল'বেলি অলছ' দে কেন চুজ সেইটো এটা মই ক'ম কথাটো এইটো হয় যে কেৱল নিজৰ যে কোৰ্চটো কৰিব লাগে কাৰণে কৰা নহয় একজেক্টলি অন্তৰৰ পৰা কৰিবলৈ একবাৰেই যে মই জাষ্ট পাছ কৰিম বা এটা ডিগ্ৰী ল'বলৈ আহিম সেইটো কিন্তু হ'লে দেট উইল বি অনলি এ ডিগ্ৰী পেপাৰত থাকি যাব বাট ৰিয়েল নলেজ আমি যিমানখিনি আমি এজ এ ছ'চিয়েল ৱৰ্ক ট্ৰেইনিজ বা আফটাৰ কমপ্লিশ্যন অফ দিছ কোৰ্চ হ'ব লাগে সেইটো আমি নাপাম তো সেইটো কাৰণে এইবিলাক বস্তু বহুতেই মানে ইম্পৰ্টেণ্ট
ধন্যবাদ ডক্টৰ বিজয় দাস। আপুনি যথেষ্টখিনি কথা ক'লে আৰু এই বিষয়টো ক'বলৈ গ'লে যথেষ্টখিনি নতুন বিষয় আৰু এই বিষয়টোৰ প্ৰতি আপুনি যিখিনি কথা ক'লে এই কথাখিনি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই কথাখিনিয়ে ছাত্ৰ ছাত্ৰীসকলক বা অভিভাৱকসকলক নিশ্চয়কৈ উপকৃত কৰিব বুলি আমি আশা কৰিছোঁ। প্ৰিয় দৰ্শক, আজিৰ এই অনুষ্ঠানটো আমি প্ৰথমতে কৈছিলোঁ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক উদ্দেশ্য কৰি আমি কৰিছোঁ। সমাজকৰ্ম এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, এটা অসমৰ কাৰণে এটা নতুন বিষয় বুলিয়ে ক'ব পাৰি আৰু এই বিষয়টোৰ প্ৰতি আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে নিশ্চয়কৈ যিধৰণে ডক্টৰ দাসে ক'লে সেইধৰণে প্ৰস্তুতি চলাব পাৰে আৰু এই বিষয়টোৱে তেওঁলোকক বা ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত গঢ়াৰ কাৰণে এটা পথ নিশ্চয়কৈ দেখুৱাব পাৰিব। আৰু এই অনুষ্ঠানটিৰ পৰা মই অনিৰ্বাণ পাঠকে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।